পুনৰ চৰ্চালৈ আহিছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহৰ ব্যাপক খেলিমেলি। নিজ-ধিং উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভেটি পঞ্চায়তত সংঘটিত ব্যাপক অনিয়মৰ অভিযোগ। ধনৰ বিনিময়ত গৃহ আবণ্টন দিয়াৰ গুৰুতৰ অভিযোগ তুলিছে গয়াৰ ৰাইজে। পঞ্চায়ত সচিব মুৰ্দাবাদ শ্লোগানেৰে প্ৰতিবাদ কৰিছে ৰাইজে। দুর্নীতি বন্ধ করো, বৰবেটি পঞ্চায়তৰ সেক্রেটারি দুর্নীতি বন্ধ করো। আমাৰ যি PMৰ গড় দিছে, কিছুদিন আগত যি গড়খিনি চেংচন হৈছে তাৰ ভিতৰত ধৰি লওক আপোনাৰ 200 মান গড় পৰিছে, চেংচন হ'ল। তাৰ কিছু মানুহে পকা গড় থকা 14 গড় পাইছে। তাৰ ভিতৰত বহুত দুখীয়া মানুহে কেঁচা গড় তথাপিও গড় পোৱা নাই। সিহঁতক যাতে আমাৰ DC মহোদয়ে হওক বা আমাৰ BDO বাইদেৱে দৃষ্টিগোচৰ কৰি সুব্যৱস্থা এটা কৰি গড় দিয়াত সহায় কৰে আৰু ID বনাই দিয়াত সহায় কৰে। আৰু এটা কথা, আমাৰ যি বৰবেটি GP অফিচাৰ লেভেলৰ মানুহখিনি আছে, JRS হওক বা বাকী যিখিনি, তেওঁলোকৰ দায়িত্ব পালন কৰি আছে নে নাই, টাইম এণ্ড ৰেগুলেশ্যন মোতাবিক ডিউটি পালন কৰি আছে নে নাই, তাৰ ওপৰতো দৃষ্টিগোচৰ কৰক। আৰু এনে দেখা যায় বহুত আপোনাৰ কেলেংকাৰী লাগি আছে পঞ্চায়তত, যি কেলেংকাৰীৰ ওপৰত আমাৰ DC মহোদয়ে হওক বা BDO বাইদেৱে অতি শীঘ্ৰে যাতে তেওঁলোকৰ চকু দিয়ে, এইখিনি মই ক'ব বিচাৰোঁ। সভাপতি খুৰা বহুত দিন হ'ল তেখেতক পোৱা নাই, আমি গম নাপাওঁ। এমাহৰ মূৰে মূৰে আহে বাৰু, এদিন দুদিন। আমি গম নাপাওঁ যে তেখেত মেডিকেল লিভত আছে নে কিহত আছে। বহু বছৰ হ'ল ছেক্ৰেটাৰীগৰাকী আপোনাৰ আমি গম নাপাওঁ তেখেত কি মেডিকেল লিভত আছে নে কিবা ৰিটায়াৰ্ড হ'ল নে কি, তেখেতক মানে আমি পঞ্চায়তত দেখা নাপাওঁ। এমাহ 15 দিনৰ মাজে মাজে এদিন আহে, বছৰৰ ছিগনেচাৰ এদিনতেই কৰি দিয়ে। তেখেতৰ কাম বেলেগে কৰি আছে, বহুত মানুহ লগাই তেখেতে টকা কাটি আছে। আৰু আমাৰ বৰবেটি পঞ্চায়তত যি অফিচাৰ লেভেলৰ মানুহ আছে, গোটেইখিনিয়ে তেওঁলোকে নিজৰ দায়িত্ব সুস্থিৰে পালন কৰা নাই, তেখেতে বহুত উলট পালট কৰি আছে, দুৰ্নীতিৰ লগত জড়িত হৈ আছে। তাৰ আমাৰ তাত বহুত যুটীয়া তথ্য আছে। মোৰ হাতত এয়া চাওক, আপোনালোকে বহুত এনেকৈ এভিডেঞ্চ আছে, যিহঁতে নেকি পকা গড় পাইছে তাৰো লিষ্ট বনাই ৰাখিছোঁ। কেঁচা গড় আমি DC ছাৰেই হওক বা BDO বাইদেউক আমি সকলো দৃষ্টিগোচৰ কৰিবলৈ অনুৰোধ জনাব অতি শীঘ্ৰেই। পেঞ্চনৰ কাৰণে মোৰ দেউতাৰ পৰা কালামে পইচা খুজিছে আৰু পইচা দিছে, পেঞ্চনটো এতিয়াও হোৱা নাই। আপোনালোকৰ ID হৈছে না? ID হোৱা নাই, এতিয়ালৈকে ID হোৱাই নাই। পইচা খুজিছে, পইচাটো মোৰ দেউতাক খুজিছে। বাহিৰত কাম চাম কৰোঁ। কোনে খুজিছে? ইজাজ মিজাজ হ'ব নেকি, সেইবিলাকে খুজিছে। GPC ইজাজে পইচাটো দিয়া নাই, সেইকাৰণে আমাৰ জিঅ'টোকটো কৰা নাই। আমাৰ ছেক্ৰেটাৰী পাই নাথাকে, ধৰক বেমাৰ আছে বুলি গম পাইছোঁ। একমাহ মূৰে মূৰে এদিন আহে। ছেক্ৰেটাৰী কামকেইটা কালামে কৰে, চহীকেইটাও কালামে কৰি দিয়ে। কেতিয়াবা আহি একমাহৰ চহী ছেক্ৰেটাৰী কৰে আৰু বাকীকেইটা কালামে কৰে। কালামে কি কৰিলে, আমাৰ ৱাৰ্ডত যিকেইটা ধনী মানুহ আছে, ID থকা মানুহ, তেখেতৰ পৰা 10,000 20,000 টকা লৈ মানে তেখেতক ঘৰ দি দিলে। মোক পইচা খুজিছিল কালামে আৰু JRS ইজাজে, JRS নে GPC আছে, ইজাজে মানে মোৰ পৰা 10,000 টকা খুজিছে, মই দিয়া নাই। পিছে আকৌ কালামে খুজিছে, কালামে তাত গৈছোঁ, কালামে কৈছে 10,000 টকা দি দিয়া। মই কৈছোঁ কিয় দিম, মই নিদিলে ঘৰ নোপোৱা। মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।